ঐ তুমি মোৰ জীৱনৰ মোহনী ঐ কুকুৰা ওহাই উমনি এৰি থৈ আহিব কেনুৱাৰা এ বালকসকল নকবি উমনিও শেষ গৰম বন্ধও শেষ আমি ভাত খালো আজিৰ পৰা স্কুল হল চালু আকৌ হল স্কুলীয়া জীৱনৰ আৰম্ভ পিঠিত বেগ চাইকেল চলাই গমন ঘেছ 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 পুলিচক দি দিলে কেছ লেঠা খতম সব শেষ আৰম্ভ হওক আজিৰ ক্লাছটো কিবা প্ৰশ্ন উত্তৰ কুৱেশ্যন স্যাৰ সদায় ৰাইজৰ প্ৰশ্ন উত্তৰ দিও আজি আমাৰ ৰাইজক আমি এটা প্ৰশ্ন সুধিম কেনেকুৱা প্ৰশ্ন এনেকুৱা স্যাৰ অসমৰে ছোৱালীবোৰ অসমৰে বোৱাৰীবোৰ কোনে বেছি চেনি খায় আমি কৰিছো প্ৰশ্ন ৰাইজে দিয়ক উত্তৰ তাৰ মানে অসমৰ ছোৱালীবোৰ নে বোৱাৰীবোৰ কোন বেছি চেনি তহঁতক এই প্ৰশ্ন সোধাৰ বাবে সদৌ অসম ছোৱালী সন্থা আৰু সদৌ অসম বোৱাৰী সন্থাই লগ পালে এনেকা দিব মই কলো তহঁতক মৰিয়াই মাৰিব ছাৰ ইমানকে মাৰিব না সৰি ঐ বাদ দে এইটো বিষয় বেলেগ কুলিয়া এই চলি তেনে যদি বিষয়বিলাক বহল নকৰাই ভাল হ'ব পাই ছাৰ তেনে যদি ৰাইজৰ বেলেগ এটা প্ৰশ্নলৈ যাম দে ঠিক আছে যি হলে নহলে উত্তৰটো দি দিবা ৰাইজৰ এটা দাবী এটা গান গাব লাগে বোলে হেভি গান এনেকুৱা গান তেনেকুৱা গান ৰেডি তই হলি অসমৰ ধুনীয়া ছোৱালী বনা তই ইনষ্টাগ্ৰামত ৰীল মোবাইল চাৰ্জ দি বহাই দিছ ঘৰত তই কাৰেণ্টৰ বিল এইহে অসমত ফেচবুক ইনষ্টাগ্ৰাম আৰু লাগে কি 1 লাখ ফলোৱাৰ্ছ হৈ যোৱাৰ পাছত তই হৈ গলি ডাবল ফিটা হি ইনষ্টাগ্ৰামত নামটো তোমাৰ লভলি অফিচিয়েল ভনী লভলি অফিচিয়েল ইফালে তোমাৰ বায়ত আছে তুমি মেট্ৰিক ফেল ভনী তুমি মেট্ৰিক ফেল কোৱালিটি আছে ৰিলছ বনাবলে আইফোন তাইক লাগে আইফোন তাইক লাগে নিদিও বুলি কলে মাকে চিঞৰি কান্দে চিঞৰি কান্দে মিহিকে চাপত বৰ বেলেগ দি দিলিচোন পুত্ৰ তো সঁচানি এচাত বৰ বেলেগ দিছ ঠিক আছে আমি গান শুনিলো এতিয়া আমি পৰৱৰ্তী পৰ্যায়লৈ যাওঁ লাহেকে স্কুল খুলিলে হোমৱৰ্ক চুমৱৰ্ক কৰি আনিব লাগিছিলে আমাৰতো ছাৰ মাজে ক্লাছ হৈ আছিলে হয় নাই গৰম বন্ধ বুলি ক'বলৈ হলে আমি কেইদিনমানহে ছুটি লৈছো আমাৰ তেনেকে হোমৱৰ্ক নাই তহঁতৰ পিছে নাই তো নতুনকে আজি খোলা নিচিনা হৈছে তো একো মানে ক্লাছটো কৰিবলৈ আটকে পোৱা নাই আৰু কিবা গান চান কবিতা আছে যদি গাই দে আৰু তাৰপিছতে সামৰি দিওঁ বাপেকে আজিলে আছে ৰাইজৰ দাবী এটা আছেতো আমাৰ ৰাইজে আকৌ এটা প্ৰশ্ন কৰিছিলে বহুত পুৰণা দিনৰ এটা গান গাব লাগে বহুত পুৰণা দিনৰ গান কি গাবি এটা আছে ছাৰ কমেডি না নকমেডি কমেডি না নকমেডি ছাৰ নকমেডি কমেডি নহয় তেনে যদি মুক্তিখন বন্ধ কৰি ললে ভাল হ'ব নি বাৰু গানটো গাওঁতে একো নহয় ছাৰ আমি হাঁহি ভাল পাওঁ গাইছ আৰম্ভ কৰো সেই যে গানটো আগতে যে আমি শুনিছিলো অসমীৰে চোতালতে সেইটো আৰে ইমান ধুনীয়া গান বঢ়িয়া কোনে এইটো কণ্ঠদান কৰিছে বুলি ভাবিছ এইটো কণ্ঠদান কৰিছিলে মহম্মদ ৰফি ডাঙৰীয়াই দে আৰম্ভ কৰ ওকে ছাৰ অসমীৰে চোতালতে ইগদালিৰে চেনেহতে
মৰমৰ ফাকু খেলে ৰঙতে নাচে পখিলি মাতে মুকি হাতে বাউলি মাতে মুকি হাতে বাউলি অখামিৰে চোতালতে ৰদালিৰে চেনেহতে মৰমৰ ফাকু খেলে ৰঙতে নাচে পখিলি মাতে মুকি হাতে বাউলি মাতে মুকি হাতে বাউলি এইবিলাকে গান বঢ়িয়া বঢ়িয়া গান খুব সুন্দৰ হৈছে বহুত ভাল দেই থ্যাংক ইউ সো মাচ স্যার গাইস আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট এটি কৰি দিব আৰু খাচাক ধুনীয়াকে মই কৈছো কোনো নকলে হ'ব বহুত ভাল হৈছে অসমীৰে চোতালতে এইবিলাক গান আজিকালি শুনি নোপোৱা হলো তেন্তে আৰু আজিলে থাকক দে হুমক আমি বহুত দিন ৰচনা শুনা নাই কাইলৈকে কিবা এটা ৰচনা যদি হৈ যায় আৰু ভাল লাগিব আমাৰো চিন্তা নকৰিব এনেকুৱা এখন ৰচনা লিখিম আপোনাক শুনাম আপুনি মাত্ৰ ক'বলৈহে বাধ্য হ'ব ৱা অলপ বেছি হৈ যোৱা নাই নে আমি ক'লেতো অলপ কমহে হৈছে ছাৰ ইমান খাটা লিখিম মানে এইটো টপিকটো কৈ নিদিওঁ বাৰু এইটো মানে ছাৰপ্ৰাইজ থাকিব ছাৰ হ'বনে ই চককে দে তেনে যদি আমি ক্লাছটো আজিলৈ সামৰি দিওঁ আপোনালোকৰ আজি কেনেকুৱা গ'ল ক্লাছ কমেণ্ট কৰিব যিহেতু আজি গৰম বন্ধ দি খুলিছে দেই ছাৰ হ'ব বাই